নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আছাম আৰ্ট এণ্ড কালচাৰৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম প্ৰশ্নটো হৈছে, জাম্বেলি আথন হৈছে ডেছসকলৰ এক অপূৰ্ব কাঠৰ শিল্প। জাম্বেলি আথন ইজ এন এক্সট্ৰা অৰ্ডিনেৰী উড ক্ৰাফ্ট অফ দ্য কোন সম্প্ৰদায়ৰ হয় জাম্বেলি আথন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কাৰ্বি। নেক্সট, অসমৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় ক'ত অৱস্থিত? কৃষ্ণগুৰু স্পিৰিচুৱেল ইউনিভাৰ্চিটি অফ আছাম ইজ লোকেটেড ইন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, বৰপেটা। নেক্সট, খেৰাই পূজা পালন কৰে। খেৰাই পূজা ইজ পাৰফৰ্ম বাই। খেৰাই পূজা কোনে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বড়োসকলে। নেক্সট, ফাৰখান্তি কোন জনগোষ্ঠীয়ে পালন কৰে? ফাৰখান্তি ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰাভা। নেক্সট, শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ স্থাপন কৰা হৈছে। শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ ছেট আপ এট ক'ত স্থাপন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, লখিমপুৰৰ নাৰায়ণপুৰত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ স্থাপন কৰা হৈছে। নেক্সট, তোৰা চিৰা ডেছসকলৰ পৰম্পৰাগত উৎসৱ। তোৰা চিৰা ইজ এ ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ঠেঙাল কছাৰী। নেক্সট, শুভলক্ষ্মী বৰুৱা ডেছ ক্ষেত্ৰত সুপৰিচিত। শুভলক্ষ্মী বৰুৱা ইজ ৱেল নউন ইন দ্য ফিল্ড অফ ডেছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কণ্ঠ সংগীত। নেক্সট, তলৰ কোনটো উৎসৱৰ নাম ডিমাচা সম্প্ৰদায়ৰ পৰম্পৰাগত ধানৰ খেতিৰ নামেৰে ৰখা হৈছে? হুইচ অফ দ্য ফলোইং ফেষ্টিভেল ইজ নেমড আফটাৰ দ্য ট্ৰেডিশ্যনেল ৰাইচ ব্ৰিউ অফ দ্য ডিমাচা কমিউনিটি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জুডিমা। নেক্সট, অসমীয়া গণসকল ডেছৰ বংশধৰ। আছামিজ গণক আৰ দ্য ডিচেণ্ডেণ্ট অফ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, সকালদ্বীপীয়া ব্ৰাহ্মণ। নেক্সট, ঠেঙাল হ'ব লাগিছে। ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় ক'ত অৱস্থিত? দ্য ঠেঙাল কালচাৰেল চেণ্টাৰ এণ্ড মিউজিয়াম ইজ লোকেটেড ইন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, তিতাবৰ। নেক্সট, শোৱাগুৰি তোলা ডেছৰ লগত জড়িত এটা প্ৰথা। শোৱাগুৰি তোলা ইজ এ কাষ্টম কানেক্টেড উইথ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অসমীয়া বিবাহ। অসমীয়া বিবাহৰ লগত জড়িত এইটো এটা প্ৰথা। নেক্সট, কুৱেশ্যন নম্বৰ 12, থামছাত হৈছে এটা লিখিত সংহিতা যিটো গাঁৱৰ বয়োজ্যেষ্ঠসকলে স্থানীয় প্ৰকৃতিৰ সিদ্ধান্ত লওঁতে গ্ৰহণ কৰে, আৰু এইটো কোনটো জনগোষ্ঠীৰ দ্বাৰা কৰা হয়? থামছাত ইজ এ ৰিটেন কোড হুইচ ইজ ৰিফাৰ্ড টু বাই দ্য ভিলেজ এল্ডাৰ্ছ while deciding the local nature and is possessed by which tribe of the people? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, টাই ফাকে। নেক্সট, দৈনী পূজা উদযাপন কৰা হয়। দৈনী পূজা ইজ চেলিব্ৰেটেড বাই। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, বৰ্মন। বৰ্মন লোকসকলে দৈনী পূজা চেলিব্ৰেট কৰে। নেক্সট, দেৱদাস চিনেমাখনৰ অসমীয়া অভিযোজন কোনে পৰিচালনা কৰিছিল? Who directed the Assamese adaptation of the movie Devdas? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, প্ৰমথেশ বৰুৱা। নেক্সট, কোন চনত সত্ৰীয়া নৃত্যই ভাৰতৰ ধ্ৰুপদী নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছিল? ইন হুইচ ইয়েৰ সত্ৰীয়া ৱাজ ৰিকগনাইজড এজ এ ক্লাছিকেল ডান্স অফ ইণ্ডিয়া? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 2000 চনত। নেক্সট, বহুৱা কোন সম্প্ৰদায়ৰ পৰম্পৰাগত নৃত্য? বহুৱা ইজ এ ট্ৰেডিশ্যনেল ডান্স অফ হুইচ কমিউনিটি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, সোণোৱাল কছাৰী সম্প্ৰদায়। নেক্সট, সৎসনা ফি কোন জনগোষ্ঠীৰ লোকধৰ্ম? সৎসনা ফি ইজ এ ফক ৰিলিজন অফ হুইচ ট্ৰাইব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, টাই আহোম। টাই আহোম। নেক্সট, গোৱালপৰীয়া লোকগীতৰ বিষয়ে তলত দিয়া কথাবোৰ বিবেচনা কৰা। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট গোৱালপৰীয়া লোকগীত। ইয়াত 3টা ষ্টেটমেণ্ট দিছে। 1 নম্বৰত আছে, এইবোৰ ধৰ্ম বা ৰীতি নীতিৰ লগত জড়িত। দে আৰ এছ'চিয়েটেড উইথ ৰিলিজন অৰ ৰিচুৱেলছ। এই ধাৰাৰ জনপ্ৰিয় গায়ক হৈছে নাজমুল হক। আৰু 3 নম্বৰত দিছে, প্ৰধানকৈ প্ৰতিমা বৰুৱা পাণ্ডেই ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়ালৈকে এই অচিনাকি সংগীতৰ ধাৰাটো উন্নীত কৰিছিল। ইয়াত
1 নম্বৰ অপশ্যনটো ভুল হয় 2 নম্বৰ 3 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ গতিকে ইয়াৰ কোনটো ষ্টেটমেণ্ট শুদ্ধ বুলি কৈছে তেতিয়াহ'লে কি হ'ব অপশ্যন 2 and 3 অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট তলত দিয়া ৰাসলীলাৰ প্ৰতিনিধিসকলৰ ভিতৰত কোনে মাজুলীৰ দক্ষিণপাট সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল হু এমং দ্য ফলোয়িং এক্সপনেণ্ট অফ ৰাসলীলা ফাউণ্ডেড দ্য দক্ষিণপাট সত্ৰ অফ মাজুলীৰ দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বনমালী দেৱে এই মাজুলীৰ দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট আলি আই লৃগাঙৰ বিষয়ে তলত দিয়া কথাবোৰ বিবেচনা কৰা ইয়াত কনচিডাৰ কৰিব দিছে দুটা ষ্টেটমেণ্ট আছে প্ৰথমটো হৈছে ফেব্ৰুৱাৰী মাহ বা গিমুৰ পলৰ প্ৰথম বুধবাৰৰ পৰা এই উৎসৱ আৰম্ভ কৰা হয় দ্য ফেষ্টিভেল বিগিনছ ইন ফাৰ্ষ্ট ৱেডনেছডে অফ গিমুৰ পল অৰ ফেব্ৰুৱাৰী এইটো শুদ্ধ হয় আৰু 2 নম্বৰ হৈছে পৰাগ নৃত্য এই উৎসৱৰ লগত জড়িত পৰাগ ডান্স ইজ এছ'চিয়েটেড উইথ দ্য ফেষ্টিভেল এই ষ্টেটমেণ্টটো শুদ্ধ গতিকে 1 আৰু 2 দুইটাই শুদ্ধ প্ৰদত্ত বক্তব্যৰ ভিতৰত কোনটো মিছা দিছে হু ইজ আৰ ফলছ গতিকে ইয়াত ফলছ কোনোটোৱে নহয় একচুৱেলি দুইটাই শুদ্ধ হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নন অফ দ্য এবভ নেক্সট কুৱেশ্যন ঠাকুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰথমখন ডিমাচা ভাষাৰ ছবি চেমখৰ বাবে কোনগৰাকী অভিনেত্ৰীয়ে শ্ৰেষ্ঠ আত্মপ্ৰকাশ চলচ্চিত্ৰ নিৰ্মাতা বঁটা লাভ কৰিছে হুইচ এক্ট্ৰেছ হেজ ৱন দ্য বেষ্ট ডিভাট ফিল্ম মেকাৰ এৱাৰ্ড ফৰ হাৰ ফাৰ্ষ্ট ডিমাচা লেংগুৱেজ ফিল্ম চেমখৰ এট দ্য টেগৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আইমি বৰুৱা নেক্সট ন চান দেশসকলৰ সংৰক্ষিত শুকান মাছৰ খাদ্য ন চান ইজ প্ৰিজাৰ্ভ ফিছ ফুড অফ কোনসকলৰ হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মিচিং নেক্সট কুৱেশ্যন নম্বৰ 23 ৱাংলা এশ ঢোলৰ উৎসৱ বুলিও জনা যায় হৈছে দেশৰ মূল উৎসৱ ৱাংলা অলছ' ন'ন এজ 100 ড্ৰাম ফেষ্টিভেল ইজ দ্য মেইন ফেষ্টিভেল অফ কোনসকল লোকৰ হয় ৱাংলা নৃত্যটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গাৰো ইয়াৰ আগৰ ভিডিঅ'ত কোৱা হৈছিল গাৰোসকলৰ উৎসৱ ৱাংলা নেক্সট কুৱেশ্যন নম্বৰ 24 দেউৰী জনগোষ্ঠীৰ লোকসকল মূলতঃ কেইটা গোট বা ফৈদত বিভক্ত দ্য পিপুল অফ দেউৰী ট্ৰাইব আৰ মেইনলি ডিভাইডেড ইনটু কেইটা গ্ৰুপত বিভক্ত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4টা গ্ৰুপত বিভক্ত এই গ্ৰুপবিলাক হৈছে দিবঙীয়া বৰগয়া টেঙাপনীয়া আৰু পাতৰগয়া এই 4টা গ্ৰুপত বিভক্ত নেক্সট কুৱেশ্যন নম্বৰ 25 ডিজিং উৎসৱৰ বিষয়ে তলত দিয়া কথাবোৰ বিবেচনা কৰা কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট ডিজিং ফেষ্টিভেল এইটো বেকী নদীৰ পাৰত স্থাপন কৰা বাৰ্ষিক উৎসৱ ইট ইজ এন এনুৱেল ফেষ্টিভেল ছেট অন দ্য বেংকছ অফ বেকী ৰিভাৰ ডি শব্দৰ অৰ্থ হৈছে পাৰ আৰু জিঙৰ অৰ্থ হৈছে নদী দ্য টাৰ্ম ডি মিনছ বেংক এণ্ড দ্য জিং মিনছ ৰিভাৰ প্ৰদত্ত উক্তিবোৰৰ ভিতৰত কোনটো ষ্টেটমেণ্ট সত্য হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ হয় কিন্তু এই 1 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ নহয় এইটো বেকী নদীৰ পাৰত নহয় এইটো হয় আই নদীৰ পাৰত হয় আৰু চিৰাং জিলাত অৱস্থিত চিৰাঙৰ আই নদীৰ পাৰত এই উৎসৱ পালন কৰা হয় গতিকে অপশ্যন 1 নম্বৰ অপশ্যনটো ভুল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অনলি 2 নেক্সট পাইকসকলক 4টা সদস্য গোটত সংগঠিত কৰা হৈছিল যাক কি বুলি কোৱা হৈছিল 4টা পাইক 4টা সদস্য আছিল সেই গোটটোত তাৰমানে 4জন পাইক লগ লাগি সেই গোটটো হৈছিল সেই গ্ৰুপটো হৈছিল তাক কি বুলি কোৱা হয় অপশ্যন কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গট অৰ্থাৎ এটা গট বা গ্ৰুপত কেইজন পাইক আছিল 4জন পাইক ঠিক একেদৰে শইকীয়া আৰু বৰা কেইজনৰ আছিল
শইকীয়া আছিল 100 জন পাইক আৰু বৰা আছিল 20 জন পাইকৰ ইনচাৰ্জ 20 জন পাইকৰ ইনচাৰ্জ আছিল বৰা আৰু শইকীয়া আছিল 100 জন পাইকৰ ইনচাৰ্জ এতিয়া এই বৰুৱাক ডাইৰেক্ট এপইণ্ট কৰিছিল ৰজাই আৰু এই বৰুৱাৰ আণ্ডাৰতে বৰা আৰু শইকীয়াক এপইণ্ট কৰা হৈছিল এতিয়া কমেণ্টত জনাওকচোন বৰুৱাৰ পাইক লিমিট কিমান আছিল বৰুৱাৰ পাইক লিমিট কিমান আছিল কেইজন পাইক আছিল বৰুৱাৰ আণ্ডাৰত লগতে ফুকন আৰু ৰাজখোৱাৰ পাইক কিমানজন পাইকৰ ইনচাৰ্জ আছিল সেইটো জনাব কমেণ্টত ফুকন আৰু ৰাজখোৱা লগতে কোনজন ৰজাই পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল এও কমেণ্টত জনাব নেক্সট সমালোচকৰ প্ৰশংসিত চেমখৰ চিনেমাত কোনটো জনগোষ্ঠীৰ জীৱন চিত্ৰিত কৰা হৈছিল দ্য ক্ৰিটিকেলি এক্লেইম মুভি চেমখৰ depict the life of which of these tribe চেমখৰত কোনটো জনগোষ্ঠীৰ জীৱনৰ কথা বৰ্ণনা কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিমাছা আৰু এই চেমখৰ চিনেমাখনৰ পৰিচালক ডিৰেক্টৰ কোন আছিল ডিৰেক্টৰ আৰু অভিনেত্ৰী দুইটাই আছিল সেম পাৰ্চন হৈছিল আইমি বৰুৱা নেক্সট আহোম ৰজাসকলে ৰাজ অভিষেক অনুষ্ঠান কৰাৰ আগতে হেংদানেৰে মানুহক হত্যা কৰাৰ প্ৰথা আছিল তলত দিয়া ৰজাসকলৰ ভিতৰত কোনে ইয়াৰ ঠাইত মহেৰে সলনি কৰিছিল তাৰমানে মহ বলি দিছিল আগতে মানুহ বলি দিছিল এতিয়া তাৰ ঠাইত মহ বলি দিয়াৰ ব্যৱস্থা কৰিছিল কোনজন ৰজাৰ ভিতৰত কোনজন ৰজাই মানে এইটো প্ৰথা আনিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুদ্ৰসিংহ নেক্সট তাম্ৰেশ্বৰী মন্দিৰৰ ছালখন তৈয়াৰ কৰা হৈছে দ্য তাম্ৰেশ্বৰী টেম্পল ৰুফ ইজ মেড অফ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সোণ ৰূপ তাম এলুমিনিয়াম ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তাম আৰু এই তাম্ৰেশ্বৰী টেম্পলটো ক'ত অৱস্থিত শদিয়া তিনিচুকীয়া জিলাৰ শদিয়াত এই তাম্ৰেশ্বৰী মন্দিৰখন অৱস্থিত নেক্সট অম্বুবাচী ৰীতি নীতিৰ ক্ষেত্ৰত তলৰ কোনটো কথা সত্য which of the following is true of অম্বুবাচী ৰিচুৱেল পূজন কৰা দেৱীক অহৌচি বুলি ধাৰণা কৰা হয় এইটো শুদ্ধ আৰু ই 3 দিনলৈকে থাকে ইট লাষ্ট ফৰ 3 days এইটো শুদ্ধ চ'ত মাহত ইয়াক পালন কৰা হয় ইট ইজ অবজাৰ্ভ ইন দ্য মন্থ অফ চৈত্ৰ আই থিংক চ'ত মাহত ইয়াক পালন কৰা নহয় বিহু কেতিয়া পালন কৰা হয় এইটো অম্বুবাচী ৰীতিটো বিহুৰ পিছতে আছিল বহাগ বিহুৰ পিছত জেঠ নে আহাৰত আছিল না আহাৰ মাহতে হ'ব এইটো খেতিৰ ছিজনত তাৰমানে অম্বুবাচী এইটো হেৰি হয় গতিকে অপশ্যন চিটো এইটো ভুল হয় গতিকে বোথ এ বি শুদ্ধ এ আৰু বি দুইটা শুদ্ধ গতিকে অপশ্যন ডিটো ইয়াৰ শুদ্ধ উত্তৰ নেক্সট বৰট উৎসৱ দেশসকলৰ দ্বাৰা উদযাপন কৰা হয় বৰট উৎসৱ ইজ চেলিব্ৰেটেড বাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তিৱা নেক্সট ডেছ হৈছে মিচিং মহিলাসকলে আঁঠুলৈকে বিস্তৃত কঁকালত পিন্ধা বহল কাপোৰৰ ফিটা ডেছ ইজ এ ৱাইড ষ্ট্ৰিপ অফ ক্লথ worn by missing women around the waist extending down to the knees মিচিং মহিলাসকলে আঁঠুলৈকে বিস্তৃত হোৱাকৈ পিন্ধা কঁকালত পিন্ধা এক বহল কাপোৰৰ ফিটাডালক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুম্পা নেক্সট কুৱেশ্যন চিলাৰাই তথ্য আৰু সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ কৰা হৈছে দ্য চিলাৰা ইনফৰমেশ্যন এণ্ড কালচাৰেল চেণ্টাৰ ইজ প্ৰপ'জ টু বি ছেট আপ ইন ক'ত স্থাপন কৰা হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বঙাইগাঁও নেক্সট অসমৰ প্ৰথমখন সাংস্কৃতিক বিশ্ববিদ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাজুলী নেক্সট আৰু আজিৰ ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন অসমৰ মিচিং জনগোষ্ঠীসমূহ মূলতঃ ডেছৰ অন্তৰ্গত মানে কোনটো বৰ্ণৰ অন্তৰ্গত একচুৱেলি ৰেছৰ কথা কোৱা হৈছে কোনটো ৰেছৰ অন্তৰ্গত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মংগোলইড লগতে আহোম টাই আহোম বড়ো
এই সকলো মংগলয়ডৰ অন্তৰ্গত। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানে। আশা কৰোঁ এই প্ৰশ্নবোৰে আপোনালোকক উপকৃত কৰিব। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু আপোনালোকৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। থেংক ইউ।